হেল্ল' এভৰিৱান, ভালনে সকলোৰে? 12 জুলাই 2021 অসমৰ 2021-22 বিত্তীয় বৰ্ষৰ যিটো বাজেট ঘোষণা কৰা হয়। চ' এই ভিডিঅ'ত আমি গোটেইখিনি বাজেটৰ যিখিনি ইম্পৰ্টেণ্ট পইণ্ট আছে গোটেইখিনি আমি ডিছকাছ কৰিম দুটা পাৰ্টত। চ' এই পাৰ্টটোত আমি পাৰ্ট 1 ডিছকাছ কৰিম। আপোনালোকৰ আহিবলগীয়া যিকোনো ধৰণৰ এক্সাম পাৰ্চপেক্টিভৰ ফালৰ পৰা হওক বা নলেজ পাৰ্চপেক্টিভৰ ফালৰ পৰা বহুতেই ইম্পৰ্টেণ্ট ভিডিঅ'। চ' এই ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকক আৰু এই ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যাতে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'ৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। চ' আহকচোন আমি আছাম বাজেট 21-22 বিতংভাৱে ডিছকাছ কৰোঁ। চ' 12 জুলাই 2021 মানে যোৱাকালি অসমৰ যি ফাইনেন্স মিনিষ্টাৰ অজন্তা নেওগ তেখেতে প্ৰথম অসমৰ হিষ্ট্ৰীত মহিলা ফাইনেন্স মিনিষ্টাৰ তেওঁ অসমৰ বাজেট যিটো হয় ষ্টেট এছেম্বলিত প্ৰেজেণ্ট কৰে। চ' ইয়াৰ আগতে যিটো ইণ্টাৰিম বাজেট প্ৰেজেণ্ট কৰা হৈছিলে তাৰপিছত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যিখন নতুন মন্ত্ৰীসভা গঠন হয়। চ' এইখন এখন পূৰ্ণাংগ বাজেট আৰু এই বাজেটখনত যদি আপোনালোকে চাবলৈ যায় 566.20 crore ডেফিচিট বাজেট। এইটো ডেফিচিট বাজেট কেনেকৈ হয় আমি সেইটো ডিছকাছ কৰিম। চ' ইয়াত প্ৰথমতেই কোৱা হৈছিলে যে এইবাৰ যিহেতু ক'ভিড পেণ্ডেমিকৰ কাৰণে যিটো টেক্স ডিপাৰ্টমেণ্টৰ যিটো কালেকশ্যন হয় এই কালেকশ্যনটো কিছু কম হ'ল। চ' যোৱাবাৰ যিটো ফাইনেন্সিয়েল ইয়েৰ 14,967 crore হৈছিলে, এইবাৰ যিটো ফাইনেন্সিয়েল ইয়েৰত মাত্ৰ 14,645 crore, যথেষ্ট কম যোৱাবাৰতকৈ আমি যদি চাবলৈ যাওঁ। চ' ইয়াত এটা বস্তু চাব যে অসমৰ যিটো গভমেণ্টৰ যিটো এগ্ৰিগেট ইনকাম যিটো কোৱা হৈছে 2,89,770.68 crore, এইটো কমপ্লিট ফাইনেন্সিয়েল ইয়েৰৰ কাৰণে। আৰু টোটেল যিটো এক্সপেণ্ডিচাৰ সেইটো হ'ব 2,89,367.10 crore। চ' এই যিটো ইনকামৰ পৰা যিটো এক্সপেণ্ডিচাৰটো যদি মাইনাছ কৰে ইয়াত দেখিবলৈ পাব যিটো ছাৰপ্লাছত আছে। কিমান ছাৰপ্লাছত আছে? 403.58 crore, এইটো আছে ছাৰপ্লাছত। কিন্তু বাজেটখন প্ৰেজেণ্ট কৰাৰ আগতেই অপেনিং ডেফিচিটে আছিলে 969.78 crore। চ' ইয়াত চাওক যিটো ছাৰপ্লাছ আছে এইটো 403 crore, এইটো পজিটিভত, আৰু 969 এইটো যিটো ডেফিচিট 969 ডেফিচিট এইটো মাইনাছত। চ' এই যিটো আপোনালোকে কেলকুলেশ্যন কৰিলে টোটেল দেখা পাব 566.20, যিটো আমাৰ বৰ্তমান বাজেটৰ ডেফিচিট বাজেট। অ'কে, চ' ইয়াৰ মেইন যিবোৰ পেৰামিটাৰ্ছ আমি ডিছকাছ কৰোঁ যে এখন বাজেটৰ যেতিয়া প্লেনিং কৰা হয় ইয়াৰ যিটো ইনকাম কেনেকৈ আহে, এক্সপেণ্ডিচাৰ কেনেকৈ প্লেন কৰা হয়, গোটেই কথাখিনি আমি ডিটেইলছত ডিছকাছ কৰিম। চ' টোটেল ইয়াত ৰিচিভ যিটো হয় 1,07,317 crore rupees, ইয়াৰে যিটো ৰিচিপ্ট মানে পইচাটো যিটো আহিছে তাৰে ষ্টেট টেক্স ৰেভিনিউ 19.73%, নন টেক্স ৰেভিনিউ 5.68%, শ্বেয়াৰ অফ চেণ্ট্ৰেল টেক্সেছ 19.40%, চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিম যিবোৰ চেণ্টাৰৰ ফালৰ পৰা স্পনচাৰ কৰা হৈছে সেইবিলাকৰ টোটেল যদি আমি মিলাবলৈ যাওঁ 24.24%, মানে 100 টকা যদি আহিছে তাৰে 24.24 rupees যিটো চেণ্ট্ৰেলি স্পনচাৰ্ড স্কিমৰ পৰাই আহিছে। ফাইনেন্স কমিশ্যনে যিবোৰ গ্ৰাণ্ট দিয়ে ইয়াৰ পৰা 10.73%, যিমানবোৰ বেলেগ বেলেগ ষ্টেটক গ্ৰাণ্ট দিয়া হৈছে য'ত লেজিছলেচাৰ আছে 3.13%, পাব্লিক ডেপ্ট যিটো হয় 17.08%, আৰু বেলেগ বেলেগ যিবোৰ লোন বা এডভান্সেছ 0.01%। চ' এইখিনি মিলাই পেলাই টোটেল 1,07,317 crore rupees আহিছে। ইয়াত crore এইটো মেনশ্যন কৰি দিছোঁ মই। নেক্সট যদি আমি চাবলৈ যাওঁ ইয়াৰ যিটো এক্সপেণ্ডিচাৰটো কেনেকৈ প্লেন কৰা হৈছে, টোটেল এক্সপেণ্ডিচাৰটো আপোনালোকে চাওক 1,07,556 crore। এইটো এক্সপেণ্ডিচাৰৰ জেনেৰেল ছাৰ্ভিচত অলমষ্ট 29,000 crore ইউজ কৰা হ'ব, ছ'চিয়েল ছাৰ্ভিচত অলমষ্ট 38,000, ইকনমিক ছাৰ্ভিচত অলমষ্ট 16,000 crore ওচৰা ওচৰি, পাব্লিক ডেপ্টত অলমষ্ট 3,500 crore, কণ্টিনজেঞ্চি ফাণ্ড যিটো হয় আমি ইমাৰ্জেঞ্চি ফাণ্ডত এতিয়ালৈকে কোনো ধৰণৰ কৰা হোৱা নাই। দেন কেপিটেল একাউণ্ট অফ জেনেৰেল ছাৰ্ভিচৰ কাৰণে অলমষ্ট 1,137 crore, কেপিটেল একাউণ্ট অফ ছ'চিয়েল ছাৰ্ভিচ
এইটো আপোনালোকে চাব পাৰে যিটো কেপিটেল একাউণ্ট অফ ইকনমিক ছাৰ্ভিচ অলমষ্ট 15,000 crore, grants in aid and contributions almost 800 crores ওচৰা-ওচৰি, loan and advances 124 crores. So ইয়াত গোটেইবিলাক বস্তু আপোনালোকে মুখস্থ কৰিব নালাগে, পৰীক্ষাত এইবিলাক সোধা নহয়, কিন্তু এটা আইডিয়া ল'ব লাগে যে বাজেটত পইচাটো কেনেকৈ অহা হয় আৰু পইচাটো কেনেকৈ ব্যয় হয় তাৰ এটা আভাস আমি জানিব লাগে। নেক্সট আমি যিটো হয় বাজেটৰ যদি আমি চাবলৈ যাওঁ, বাজেটৰ দুটা পাৰ্ট থাকে, এটা থাকে যিটো ৰেভিনিউ বাজেট আৰু এটা থাকে কেপিটেল বাজেট। ডেফিনেটলি আপোনালোকে ইকনমিত যেতিয়া পঢ়িছে বাজেটৰ এইখিনি গোটেইখিনি পাইছে। ৰেভিনিউ বাজেটৰ দুটা পাৰ্ট থাকে, এটা হৈছে ৰেভিনিউ এক্সপেণ্ডিচাৰ, ৰেভিনিউ ৰিচিভ ফাৰ্ষ্ট, দেন ৰেভিনিউ এক্সপেণ্ডিচাৰ। আৰু ছেইম কেপিটেল বাজেটৰো কেপিটেল ৰিচিপ্ট আৰু কেপিটেল এক্সপেণ্ডিচাৰ। চ' ইয়াত চাওক ৰেভিনিউ আৰু কেপিটেল ৰিচিপ্ট যদি আমি চাবলৈ যাওঁ, টোটেল ৰেভিনিউ ৰিচিপ্ট আহিছে 88,979 crore আৰু কেপিটেল ৰিচিপ্ট যিটো আহিছে 18,338 crore। এইবিলাক কনচেপ্ট ক্লিয়াৰ কৰা বহুত ইম্পৰ্টেণ্ট, বিকজ আপোনালোকক এনেকুৱা ষ্টেটমেণ্ট বেছ প্ৰশ্ন সুধিব পাৰে পৰীক্ষাত যে কিনো হয় একচুৱেলি আৰু কোনটোৰ ইউজ কিমান হয়। দেন ইয়াত ৰেভিনিউ এক্সপেণ্ডিচাৰ আমি যদি ক'বলৈ যাওঁ, যিমানবোৰ খৰচ হ'ব 84,405 crore আৰু যিটো কেপিটেল এক্সপেণ্ডিচাৰ মানে যিটো কেপিটেলৰ ফৰ্মেশ্যনৰ কাৰণে 23,150 crore। চ' এই হিচাপত যিটো এক্সপেণ্ডিচাৰ আপোনালোকে চাবলৈ পাইছে 1,07,556 crore আৰু টোটেল যিটো ৰিচিপ্ট আমি যদি চাবলৈ যাওঁ 1,07,317 crore। চ' ইয়াৰ পৰা আপোনালোকে এটা আইডিয়া লগাব পাৰে যে কেনেকৈ আহি আছে টোটেল আৰু কিমান খৰচ হ'ব। নেক্সট যদি আমি চাবলৈ যাওঁ যিটো অসমৰ জেনেৰেল এৰিয়া আৰু 6 শিডিউল এৰিয়াত কিমান খৰচ কৰা হ'ব, যিটো জেনেৰেল এৰিয়াত 1,11,008 crore খৰচ কৰা হ'ব আৰু যিটো 6 শিডিউল এৰিয়াত 6,448 crore খৰচ কৰা হ'ব। তো টোটেল যিটো এক্সপেণ্ডিচাৰ কেলকুলেট কৰি কিমান হয়গৈ। মেজৰ যিখিনি ৰেভিনিউ আৰ্নিং, য'ৰ পৰা মেজৰ ৰেভিনিউ আৰ্ণ কৰা হৈছে ডিপাৰ্টমেণ্টবিলাক যদি চাবলৈ যায়, কমিশ্যনাৰ অফ টেক্সেছৰ পৰা অলমষ্ট 17,544 crore, এক্সাইজৰ পৰা যিটো আহিছে এক্সাইজ ডিপাৰ্টমেণ্টৰ পৰা 2,107 crore, ট্ৰান্সপৰ্টৰ পৰা 1,056 crore, লেণ্ড ৰেভিনিউ এণ্ড ৰেজিষ্ট্ৰেশ্যনৰ পৰা 477 crore, জিঅ'লজি এণ্ড মাইনিঙৰ পৰা 3,931 crore আৰু ফৰেষ্টৰ পৰা 531 crore। নেক্সট যদি আমি চাবলৈ যাওঁ যিখিনি বেলেগ বেলেগ ডিপাৰ্টমেণ্টৰ পৰা যিটো খৰচ কৰা হ'ব এক্সপেণ্ডিচাৰ, এটা আভাস লাগে যে কেনেকৈনো খৰচ কৰা হ'ব, ক'ত ক'ত খৰচ কৰা হ'ব। এডুকেশ্যন, স্পৰ্টছ আৰু আৰ্ট এণ্ড কালচাৰত খৰচ কৰা হ'ব অলমষ্ট 20,000 crore। কিমান খৰচ কৰা হ'ব আপোনালোকে এটা আইডিয়া লগাব পাৰে। হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ কাৰণে খৰচ কৰা হ'ব, হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ দ্বাৰা খৰচ কৰা হ'ব 7,397 crore, ৱাটাৰ ছাপ্লাই, চেনিটেশ্যন, হাউচিং এণ্ড আৰ্বান ডেভেলপমেণ্টৰ পৰা 7,479 crore, ছ'চিয়েল ৱেলফেয়াৰ এণ্ড নিউট্ৰিশ্যনৰ পৰা খৰচ কৰা হ'ব 4,508 crore, এগ্ৰিকালচাৰ এণ্ড এলাইড এক্টিভিটিজ অলমষ্ট 5,647 crore, ইৰিগেশ্যন এণ্ড ফ্লাড কণ্ট্ৰল দেখিবলৈ পাইছে কিমান খৰচ কৰা হ'ব, এনাৰ্জি, ইণ্ডাষ্ট্ৰি এণ্ড মিনাৰেলছৰ পৰা অলমষ্ট 5,000 crore, ট্ৰান্সপৰ্টৰ কাৰণে বহুত এটা হিউজ এমাউণ্ট খৰচ কৰা হ'ব নিয়েৰলি 10,000 crore ওচৰা-ওচৰি, ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে অলমষ্ট 5,297 crore আৰু বেলেগ যিবিলাক ডিপাৰ্টমেণ্টৰ পৰা টোটেল মিলাই পেলাই 39,864 crore খৰচ কৰা হ'ব। নেক্সট যদি আমি চাব যাওঁ ইউনাইটেড নেশ্যনছ যিটো ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল 2030 হিচাপত যেতিয়া বাজেট এখন প্লেন কৰা হয়, এই গোটেইবিলাক টোটেল যে 17টা গ'ল আছে ছাষ্টেইনেবল ডেভেলপমেণ্টৰ, গোটেইকেইটা গ'লৰ ইয়াত ইম্পৰ্টেঞ্চ দি পেলাই সেইটো হিচাপত প্লেন কৰা হয়। চ' পভাৰ্টিৰ কাৰণে, পভাৰ্টি শেষ কৰিবৰ কাৰণে 6,466 crore খৰচ কৰা হ'ব, হাংগাৰৰ কম কৰিবৰ কাৰণে 3,264 crore। চ' এইখিনি একচুৱেলি মই ডিছকাছ এইটো কাৰণে কৰিছোঁ যে বাজেট যেতিয়া প্লেনিং কৰা হয় কি কি মেইন বস্তুত ফ'কাছ কৰা হয় আপোনালোকৰ এটা আইডিয়া যাতে হৈ যায়, আৰু অসমৰ যিখিনি আছে মেইন বেছিক ডিটেইলছখিনি আপোনালোকৰ জানিলে ভাল হয়। চ' যিকোনো ধৰণৰ পৰীক্ষাত যিহেতু প্ৰশ্ন সুধিব পাৰে এটা আইডিয়া থাকিব আপোনালোকৰ। দেন গুড হেল্থ এণ্ড ৱেল বিঙৰ কাৰণে অলমষ্ট 3,005 crore, কোৱালিটি এডুকেশ্যনৰ কাৰণে দেখিছে কিমান খৰচ কৰা হ'ব ইয়াত 6,145 crore, জেণ্ডাৰ ইকুইটিৰ কাৰণে 45 crore, ক্লিন ৱাটাৰ এণ্ড চেনিটেশ্যনৰ কাৰণে ইমানখিনি, এফৰ্ডেবল ক্লিন এনাৰ্জি 788 crore,
Decent work and economic growthৰ কাৰণে more than 1000 crore, industry innovation and infrastructure কাৰণে দেখিবলৈ পাইছে 8000 crore প্লাছত খৰচ কৰা হ'ব। Inequality reduce কৰিবৰ কাৰণে almost 150 crore plus, sustainable cities and communities developmentৰ কাৰণে almost 1400 crore plus হ'ব ইয়াত, responsible consumption and productionৰ কাৰণে 36 crore, climate actionৰ কাৰণে যথেষ্ট ইয়াত চিন্তা কৰা হৈছে 416 crore, life below water কাৰণে এই মুহূৰ্তত কোনো চিন্তা কৰা হোৱা নাই, life on landৰ কাৰণে 212 crore, peace, justice and strong institutionৰ কাৰণে 581 crore, এটা huge amount খৰচ কৰা হ'ব। Partnership to achieve the goal 9 crore। কিমান বস্তু ইয়াত চিন্তা কৰা হয় বাজেট এখন কৰোঁতে এটা আইডিয়া পাব যে মেইন যিখিনি ফ'কাছ কৰা হৈছে ক'ত কৰা হৈছে। এনেকুৱা ধৰণৰ প্ৰশ্নবিলাকৰ মেইন একচুৱেলি অবজেক্টিভ হৈছে মেইনছত যেতিয়া আপোনালোকে আনচাৰ লিখিব অলপ যদি আভাস এটাও দিয়ে ডেফিনেটলি আপোনালোকৰ আনচাৰটো বহুত মেচিয়ৰ্ড হ'ব। নেক্সট আমি ইয়াত ডিছকাছ কৰোঁ মেইন যিখিনি ডিপাৰ্টমেণ্ট কোনটো ডিপাৰ্টমেণ্টৰ পৰা কিমান খৰচ কৰা হ'ব একচুৱেলি যদি চাবলৈ যাওঁ ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা আমি যদি চাবলৈ যাওঁ টোটেল 18,037 crore খৰচ কৰা হ'ব। এডুকেশ্যন এলিমেণ্টাৰী ডিপাৰ্টমেণ্ট অলমষ্ট 9,389 crore, অলমষ্ট 8,500 crore প্লাছ যিটো পাব্লিক ৱৰ্ক যিটো ৰোডছ ডিপাৰ্টমেণ্ট PWD ৰোডছ পঞ্চায়ত এণ্ড ৰুৰেল ডেভেলপমেণ্টৰ কাৰণে 8,023 crore, যিটো পেঞ্চন এণ্ড পাব্লিক গ্ৰেভিয়েঞ্চৰ কাৰণে 7,662 crore, এইটো দুবাৰকৈ লিখা গ'ল আচলতে। হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰৰ কাৰণে 7,662 crore, আৰু যদি আমি চাবলৈ যাওঁ এডুকেশ্যন যিটো ছেকেণ্ডেৰী ডিপাৰ্টমেণ্টৰ কাৰণে প্ৰিলিমিনাৰী এডুকেশ্যন এলিমেণ্টাৰী আৰু ছেকেণ্ডেৰীটো বেলেগ বেলেগে ধৰা হৈছে ইয়াত। দেন পাৱাৰ ইলেক্ট্ৰিচিটি ডিপাৰ্টমেণ্টৰ কাৰণে অলমষ্ট 4,094 crore, ৱেলফেয়াৰ অফ প্লেইন ট্ৰাইবছ এণ্ড বেকৱাৰ্ড ক্লাছেছ ডিপাৰ্টমেণ্টৰ কাৰণে 4,179 crore, আৰু ৰেভিনিউ এণ্ড ডিজাষ্টাৰ মেনেজমেণ্ট ডিপাৰ্টমেণ্টৰ কাৰণে 2,809 crore, এডুকেশ্যন যিটো হায়াৰ ডিপাৰ্টমেণ্টৰ কাৰণে 2,612 crore, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ কাৰণে 2,340 crore, হিলছ এৰিয়া ডিপাৰ্টমেণ্টৰ কাৰণে যিটো 2,340 crore, আৰু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ দ্বাৰা 211 crore খৰচ কৰা হ'ব। চ' এইবিলাক হৈছে মেজৰ ডিপাৰ্টমেণ্টৰ কাৰণে কিমান এল'কেশ্যন কৰা হৈছে কেনেকৈ কৰা হৈছে। আপোনালোকে যদি পলিটিত পঢ়িবলৈ চাই যে কেনেকৈনো বাজেটৰ কাৰণে বেলেগ বেলেগ ডিপাৰ্টমেণ্টত একচুৱেলি এল'কেট কৰা হয় পইচাটো, পিছত সেইবিলাকৰ ওপৰত ভোটিং হ'ব, গোটেই বহুত এটা প্ৰচেছ থাকে। সেই প্ৰচেছৰ এটা আভাসৰ কাৰণে গোটেইখিনি ষ্টেজখিনি ইয়াত ডিছকাছ কৰিলোঁ। চ' নেক্সট যিটো পাৰ্ট 2 আছে মেইন যিখিনি আচল যিখিনি কথা আহে যে অষ্টাদশ মুকুতাৰ উন্নয়নী মালা আৰু মেজৰ যিখিনি এনাউন্সমেণ্ট বাজেটৰ সেই গোটেইখিনি আমি ডিটেইলছত ডিছকাছ কৰিম। খন্তেক পিছতে মই যিটো পাৰ্ট 2টো আপলোড কৰি আছোঁ পাৰ্ট 2টো প্লিজ চাব। পাৰ্ট 2টোতে আচল কথাখিনি সোমাই থাকে, পাৰ্ট 1ৰ এটা আভাস এটা ইন্ট্ৰডাকশ্যন এটা পাই গৈছে আৰু পাৰ্ট 2ত মেইন কথাখিনি ডিছকাছ কৰিম। চ' প্লিজ পাৰ্ট 2টো চাব আৰু পাৰ্ট 1টো চোৱাৰ বাবে থেংক ইউ। চ' পাৰ্ট 1 আছিলে এইটো, নেক্সট আমি পাৰ্ট 2 ডিছকাছ কৰিছোঁ। লগতে এই ভিডিঅ'টো প্লিজ লাইক কৰিব, এইটো ছাবস্ক্ৰাইব কৰিব আৰু এইটো শ্বেয়াৰ কৰিব। আজিৰ বাবে ইমানেই। টেক কেয়াৰ, থেংক ইউ এণ্ড জয় হিন্দ।